গোলাম উছমানীৰ নেতৃত্বৰ সংযুক্ত সংখ্যালঘু মৰ্চাই কংগ্ৰেছ দলৰ লগত সামিল হোৱাৰ পাছত দলটো নিচিন্ন হৈ পৰিছিল। কিন্তু বহুকেইজন সংখ্যালঘু নেতা লগ হৈ পুনৰ প্ৰাণ দিছে সংযুক্ত সংখ্যালঘু মৰ্চাক। শনিবাৰে মৰ্চাৰ এখন কাৰ্যকৰী কমিটিৰ বৈঠক অনুষ্ঠিত হয় ভগৱতী প্ৰসাদ বৰুৱা ভৱনত। দলটোৰ ভৱিষ্যত কৰ্মপন্থা নিৰ্ধাৰণৰ বাবে অনুষ্ঠিত হোৱা বৈঠকখনৰ বিষয়ে দলটোৰ সভাপতি MU মাহমুদে কয়, UDF-এ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে সংখ্যালঘু জনগণৰ আগত যে আমি বাংলাদেশী সমস্যা, ডি ভোটাৰৰ সমস্যা, BTC আদি সমস্যাৰ ক্ষেত্ৰত আমি সংখ্যালঘু জনগণক আইনী নিৰাপত্তা দিম, এই ক্ষেত্ৰত UDF চূড়ান্তভাৱে ব্যৰ্থ হৈছে। সংখ্যালঘু হাজাৰ হাজাৰ যুৱক যুৱতী লেখাপঢ়া থকা আছে, তেওঁলোকৰ চাকৰি বাকৰি সংখ্যালঘু এৰিয়াত ইণ্ডাষ্ট্ৰি আদিৰ কাৰণে তেওঁলোকে কোনো চিন্তা কৰা নাই, কোনো আইন পাছ কৰা নাই। অকল চহৰ এৰিয়াত গৈ ডাঙৰ ডাঙৰ লেকচাৰ দিয়ে, নিৰক্ষৰ মানুহবিলাকক ধোকা দি তেওঁলোকে ৰাজনীতি কৰি আহিছে। আজিলৈ তেওঁলোকে এছেম্বলিত বা পাৰ্লিয়ামেণ্টত কোনো আইন প্ৰণয়ন কৰিব পৰা নাই। আৰু আইন প্ৰণয়ন কৰিব পৰা ক্ষমতা থকা তেওঁলোকৰ মানুহ আছে বুলি আমাৰ সন্দেহ হয়। যাৰ কাৰণে তেওঁলোকে যিটো কথা এছেম্বলি আৰু পাৰ্লিয়ামেণ্টত ক'ব লাগে সেই কথাটো চহৰ এৰিয়াত কয় আৰু ধৰ্মীয় আৱেগ অনুভূতিৰ সৃষ্টি কৰি তেওঁলোকে ভোট লয়, অকল ভোট লয় কিন্তু কাম একো কৰিব পৰা নাই। UDF-ক বিশ্বাসঘাতকৰ দল বুলি দাবী কৰে UMF-ৰ সভাপতিজনে। তেওঁ দাবী কৰে আৰু 6 মাহৰ পাছত UDF সংখ্যালঘু বসতি প্ৰধান অঞ্চলত সোমাব নোৱাৰিব। MU মাহমুদে UDF-ৰ বিষয়ে মন্তব্য কৰে এনেদৰে, UDF দলটোৰ কথাটো মানুহে এতিয়া বুজিবই পৰা নাই। UDF-এ এনেকৈ সমাজত শিপা মেলিছে যে আচল কথাটো মানুহে বুজিবই পৰা নাই। এতিয়া আমি যেতিয়া UMF-এ ৰাইজৰ মাজত গৈ তেওঁলোকৰ আচল চৰিত্ৰ কৈ আছোঁ, যেনেকৈ তেওঁলোকে কৈছিলে আমি সুপ্ৰিম কোৰ্টত কেছ কৰিছোঁ, লাখ লাখ টকা কালেকশ্যন কৰিছে, কিন্তু সুপ্ৰিম কোৰ্টত কেছ কৰি কেছত হাৰি গৈছে। গুৱাহাটী হাইকোৰ্টে ডি ভোটাৰৰ কাৰণে তেওঁলোকে কেছ কৰি MLA 16জন MLA কেছ কৰি কেছটো উঠাই লৈছে। তো তেওঁলোকে ডি ভোটাৰৰ নাম লৈ বিদেশীৰ নাম লৈ গাদী দখল কৰিলে, সেইবিলাক কেছ কৰি আকৌ উঠাই ল'লে। তাৰপিছত গুৱাহাটী হাইকোৰ্টত ফুল বেঞ্চৰ যি ডিচিশ্যনত তেওঁলোকে অধিবক্তা আনিছিলে, এটা পইণ্টত আৰ্গুমেণ্ট কৰিছিলে কেছ মেইনটেইনেবল নহয়, কোৰ্টে ৰিজেক্ট কৰি দিলে। আৰু IMDTৰ ক্ষেত্ৰত তেওঁলোকে অধিবক্তা ৰাখিছিলে, অধিবক্তাই কোনো উপযুক্ত তথ্য পাতি আদালতত দিব নোৱাৰিলে, যাৰ কাৰণে IMDT বাতিল হৈ গ'ল। গতিকে IMDTৰ ক্ষেত্ৰতে কওক, ফৰেইনাৰ্ছ মেটাৰ্ছতে কওক, ডি ভোটাৰৰ ক্ষেত্ৰতে কওক, BTCৰ ক্ষেত্ৰত চিঞৰ বাখৰ কৰি বড়ো জনগোষ্ঠী কিছুমানক আজি আমাৰ বিৰুদ্ধে উচতাই দিছে। কিন্তু বড়ো জনগোষ্ঠীবিলাকক লগতে সংখ্যালঘু মানুহক নিৰাপত্তা দিবৰ কাৰণে যে আইনী সুৰক্ষা, চাকৰি বাকৰিৰ সমস্যা, যুৱক যুৱতীৰ যিটো সমস্যা সেইটো সমাধান কৰাৰ কাৰণে আইনী পদক্ষেপ লোৱা নাই। গতিকে আমি UDF দলৰ এই যিবিলাক চৰিত্ৰ, তেওঁলোকৰ নেতাবিলাকে অকল চিলেটীয়া কিছুমান মানুহক লৈ ৰাজনীতি কৰি নামনি অসমৰ বুৰ্বক মানুহখিনিক বুৰ্বক বনাই তেওঁলোকে ৰাজনীতি কৰিব খুজিছে। আমি এইটো হ'বলৈ দিওঁ, ৰাইজক আমি ক'ম যাতে ৰাইজে তেওঁলোকৰ চৰিত্ৰ বুজিব পালে মই ভাবোঁ 6 মাহৰ ভিতৰত UDF দলে অসমৰ সংখ্যালঘু এৰিয়াত সোমাবই নোৱাৰিব। 2014 চনৰ লোকসভাৰ নিৰ্বাচনত UMF দলে 5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰি কৰি সভাপতিজনাই কয়, এতিয়া UMF দলত যিবিলাক মানুহ আমি বৰ্তমান নেতৃত্ব লৈ আছোঁ, আমি টেষ্টেড মেন। আমি আজি 32 বছৰৰ ধৰা আমাৰ প্ৰত্যেকবিলাক ব্যক্তি আজি 32 বছৰৰ ধৰা মাইনৰিটি আন্দোলনৰ লগত জড়িত। আমি কেতিয়াও কংগ্ৰেছক সমৰ্থন কৰা নাই। কংগ্ৰেছৰ দুষ্কাৰ্যৰ বাবেই আজি ৰাভা হাছং বড়োলেণ্ড ইত্যাদি অঞ্চলত সংখ্যালঘু মানুহ নিধন হৈছে। আৰু UDF-ৰ অপাৰগতাৰ কাৰণে, অক্ষমতাৰ কাৰণে, অযোগ্যতাৰ কাৰণে এই দুইটা দলে আমাৰ ওচৰত সমানে দায়ী। গতিকে কংগ্ৰেছ দলত আমি জইন কৰাৰ বা মিলি যোৱাৰ কোনো প্ৰশ্নই নাহে। আৰু UDF দলে যদি অকৰ্মণ্য দল, গতিকে আমি ইয়াক মুখা খুলি দি সংখ্যালঘু ৰাইজক আমি যোগ্য মানুহবিলাকক MLA আৰু MP বনাবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু আগন্তুক লোকসভাত আমি 5টা সমষ্টিত প্ৰাৰ্থী দিম বুলি চিন্তা কৰিছোঁ: মঙলদৈ, ধুবুৰী, বৰপেটা, কৰিমগঞ্জ আৰু আপোনাৰ বৰপেটা। গতিকে আমি আশা কৰোঁ এই সময়ত আমাৰ কৰ্মীবিলাকে যদি আচল কথাবিলাক কৈ দিয়ে, UDF দলে সংখ্যালঘু অঞ্চলত সোমাবই নোৱাৰিব। কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।